আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ কৰ্মচাৰীসকলৰ কাৰণে এটা খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ বুলি ক'ব লাগিব আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে কাৰণ সেইসকল শিক্ষক কৰ্মচাৰী আপোনাৰ জুলাই মাহৰ পৰাই দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে আৰু সেয়া নিশ্চয়কৈ আপোনালোকৰ লগত মই বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ৰাইজৰ 25,000 শিক্ষকৰ বাবে সুখবৰ জুলাইৰ পৰা বৃদ্ধি হ'ব বাৰ্ষিক বেতন আমাৰ যিহেতু আপোনাৰ 25,000 শিক্ষক কৰ্মচাৰীসকলৰ বাবে জুলাই মাহৰ পৰা যিখিনি মানে বাৰ্ষিক বেতন বৃদ্ধি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে ইয়াত কৈছে শেহতীয়াকৈ নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি লাভ কৰা ৰাইজৰ প্ৰায় 25,000 শিক্ষকৰ বাবে সুখবৰ আৰু যিহেতু শেহতীয়াকৈ আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আপোনাৰ ৰেগুলাৰ হৈছে নিয়মীয়াকৰণ কৰিছে অসম চৰকাৰে টিকা ভিত্তিক হওক ষ্টেটফুল হওক আমাৰ যিমানবিলাক শিক্ষক কৰ্মচাৰী আছে 25,000ৰ আৰু সেই সকলো শিক্ষক কৰ্মচাৰীৰ আপোনাৰ বেতন বৃদ্ধি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে ৰাজ্য চৰকাৰে আজি এক নিৰ্দেশযোগে তেওঁলোকৰ বাৰ্ষিক বেতন চলিত জুলাই মাহৰ পৰা বৃদ্ধি হ'ব বুলি ঘোষণা কৰিছে আৰু উল্লেখযোগ্য যে বিগত বৰ্ষত নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি লাভ কৰা ৰাইজৰ প্ৰায় 25,000 টিকাভিত্তিক শিক্ষকৰ নিযুক্তিৰ সময়ত ৰাজ্য চৰকাৰে কিছুমান নিয়ম বান্ধি দিছিল আৰু সেই নিয়ম অনুসৰি তেওঁলোকৰ বাৰ্ষিক বেতন অহা বৰ্ষৰ জুলাই মাহত বৃদ্ধি কৰা হ'ব বুলি পূৰ্বতে নিৰ্দেশ দিয়া হৈছিল আৰু কিন্তু আজি ৰাজ্যৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে এক জাননী যোগে চলিত জুলাই মাহতে অনা কৰ্মচাৰীৰ দৰে আন কৰ্মচাৰীৰ দৰে উক্ত শিক্ষকসকলৰো বাৰ্ষিক বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰিছে নিশ্চয়কৈ এটা খুবেই এটা ভাল খবৰ আমাৰ 25,000 টিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে কাৰণ সেইসকল 25,000 শিক্ষক কৰ্মচাৰীসকলক অলৰেডি নিয়মীয়াকৰণ কৰা হৈছে আৰু সেয়ে তেখেতসকলে উল্লেখ কৰিছে যে আন কৰ্মচাৰীৰ দৰেই আমাৰ সেই 25,000 শিক্ষক কৰ্মচাৰীসকলৰো আপোনাৰ জুলাই মাহৰ পৰাই তেখেতসকলৰ বাৰ্ষিক বেতন বৃদ্ধি হ'ব আৰু সেয়া আপোনাৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ছাৰে সেইখিনি জানিবলৈ দিছে বুলি ইয়াত উল্লেখ কৰিছে খুব এটা সুন্দৰ খবৰ আমাৰ এইসকল শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু সেইদৰে আমাৰ শিক্ষা বিভাগৰ বিভিন্ন ধৰণৰ খা খবৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ নমস্কাৰ জয় আই অসম